দেখিছানে পাপৰকেইটা ধুনীয়াকৈ ভাজি ল'লোঁ হৈ গ'ল। নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালেই। আজি একেবাৰে সন্ধিয়াৰ পৰা বুলি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, মানে আজি ব্লগটো আপোনালোকক সন্ধিয়াৰ পৰা বুলি মই ৰাতি শোৱালৈকে কি কৰোঁ সেইখিনি সময়খিনি দেখুৱাম বুলি ভাবিলোঁ। আৰু একদম পূৰা বৰষুণ মানে নামিলে, এয়া বৰষুণ আপোনালোকে দেখিব পাৰিছেনে? বাৰু অকণকৈ আহিছে, ইমান বেছিকৈ পৰা নাই, কিন্তু চুৰু হ'লেই মানে এইকেইদিন কি হৈছে একে 4-5 দিনৰ পৰা ধৰি পিনে মানে বাপৰে কিবা পৰি আছিলে গছকি দিলোঁ, কিবা মানে একে এনেকুৱা ধৰণৰ মানে বতৰটো কৰিছে এইকেইদিন নক'ব আৰু। সন্ধিয়াৰ পৰা বুলি মানে বৰষুণ আৰম্ভ হয় একে মানে ৰাতিপুৱালৈকে। আৰু মে' 10 তাৰিখৰ দিনাখন ৰাতি যে ইমান ডাঙৰ মানে সেয়া ৰাতি হোৱাৰ সময়তে মানে মই চাইছিলোঁ, ভাত পানী খাই বৈ উঠিলোঁ, যেতিয়া মোবাইল চলাই আছিলোঁ বা এজনীয়ে পোষ্ট এটা দিছিলে যে গুৱাহাটীত কিন্তু পূৰা বহুত ডাঙৰ একে বতাহ ধুমুহা দেই বুলি দিছিলে। মই তেতিয়া কৈছোঁ সেই ভগৱান আমাৰ ফালে নাহিলেই হয়, কিন্তু মই পোষ্টটো পাই গৈছোঁ, মই কমেণ্টো কৰিছোঁ আমাৰ ফালে কিন্তু নাই বুলি দেই। কিন্তু আধা ঘণ্টামান হৈছে, আধা ঘণ্টামানৰ পিছতে মানে আমাৰ ফালে ইমান ডাঙৰ পূৰা মানে একে বতাহ ধুমুহা আহিছে, একে হোৱনি মানে একদম থাকিব পৰা নাই। মোৰ এনেকুৱা লাগিছে মনটো চালা যুদ্ধ লাগি আছে, যুদ্ধত একো নহ'লেও নাই, কিন্তু আজি বতাহ ধুমুহা জাকত মানে নিশ্চয় কিবা এটা মানে হ'বই হ'ব আৰু এনেকুৱা। যিহেতুকে আৰু আমাৰ দেখিছা নহয় ইয়াত টিঙৰ মানে এনেকুৱা এচলীয়া ঘৰ, যিহেতুকে একদম মানে বতাহ মানে এনেকুৱাকৈ মাৰিছে টিং একে ধপ ধপাই গৈছেগৈ মানে এনেকুৱা মানে সেইদিনাখন ভয় খালোঁ। ভগৱানে কৃপাত যেনিবা আধা ঘণ্টামান তেনেকৈ এয়া দেখিছানে পাপৰকেইটা ধুনীয়াকৈ ভাজি ল'লোঁ হৈ গ'ল পাপৰ ভজা। আৰু এইফালে দেখিছেনে এইকেইটা ৰঙালাও গুটি, ৰঙালাও আনিছিলোঁ কালি বজাৰলৈ যাওঁতে, মানে গুটিখিনি ইমান ধুনীয়া মানে একে পইনত কি কৰিলোঁ কেইটামান থৈ দিছোঁ একদম পূৰা সচলে মানে দিম আৰু সেইকেইটা। আৰু এইফালে সেয়া গুড় উলিয়াই লৈছোঁ, গুড়কেইটা বাতিতে এনেকৈ উলিয়াই থৈছোঁ, মানে পলিথিঙত আছিলে পৰুৱা লাগি গৈছিলে একেবাৰে। এয়া এতিয়া চাহ বাকি লৈছোঁ, মই আকৌ গিলাচতহে খাবলৈ ভাল পাওঁ। এইফালে ভাতত লাগিবলৈ হৈয়ে গ'ল। এইফালে এয়া চব্জি কাটিলোঁ আছে, মায়ে চব্জি কাটিলে ৰঙালাও, তাৰপাছতে চজিনাকেইটা দেখিছেনে বুঢ়া হৈ গ'ল, চজিনা ৰঙালাও আলু। এইফালে লাইনটো আকৌ গ'লেই, এয়া লাইন গ'লেই দেখিছেনে। এইকেইদিন মানে একদম এনেকুৱাই হৈ আছে। আৰু এয়া অকণমান ৰচুন আৰু দুটামান জলকীয়া এনেকৈ লৈ লৈছোঁ, এইকেইটা ইয়াতে খুন্দি দিম। এইফালে আকৌ ছোৱালীয়ে এয়া কৰি আছে, কভাৰবিলাক লগাই আছে, কভাৰখিনি আনি দিছিলোঁ যে এয়া ষ্টেবুল মাৰি মাৰি লগাই আছে, কোনোবাটো আঠা দি লগাইছে। এয়া মায়ে এনেকৈ খুন্দি আছে, এইখিনি অকণমান আদা ৰচুন খুন্দি দিলে ভাল লাগে দিয়কচোন। আৰু আমি যিহেতুকে জ্বলাটো অকণমান বেছি খাওঁ দেই, এই কেঁচা জলকীয়া দি দিছোঁ ইয়াতে 4-5টামান। এয়া আকৌ কালি বজাৰৰ পৰা লৈ আহিছিলোঁ যে মাছ, কালি মানে মাছ তেনেকৈ খোৱাই নহ'লে থৈ। আৰু একাপ চাহ এয়া বাকি লৈছোঁ দেখিছে, চাহ বনাই থৈছিলোঁ শেষ নোহোৱালৈকে একদম খাই থাকিম আৰু। মাছকেইডোখৰ যিহেতুকে জোলত দিম, মাছ জোলত দি পিনে বনাম আৰু সেয়া অকণমান ভাজি লৈছোঁ ধুনীয়া কৰি, ভাজি থোৱা আছে যদিও ভাজি লৈছোঁ। ভাত পানী হৈ গ'ল আৰু ইফালে এতিয়া চব্জিখিনি বহাই দিছোঁ, আৰু যিহেতুকে কেনেকৈ বহাইছোঁ আৰু সেয়া দেখুৱাবলৈ নহ'লে, সেয়া গোটেইখিনি একেলগতে ধুনীয়াকৈ বনাই অকণমান পানী দি থুপথুপীয়া কৰি দিম আৰু তাতে মাছ দি দিম অকণমান ৰস থকা কৰি।